প্ৰতিগৰাকী বিশিষ্ট ব্যক্তি, সমবেত আমাৰ সাংবাদিক বন্ধুসকল, শিল্পীসকল, স্থানীয় ৰাইজ আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ আমাৰ নামতি আমাৰ আই মাতৃসকল। ইয়াৰ পৰা আপোনালোকক কিন্তু বিৰাট ধুনীয়া লাগিছে। আপোনালোকেতো নিজকে দেখি থকা নাই, সন্মুখৰ পৰা সেই তালৈকে হাজাৰ হাজাৰ আই মাতৃ ইমান ধুনীয়াকৈ নাম পৰিৱেশন কৰিবলৈ ৰৈ আছে। এটা অপূৰ্ব দৃশ্য, বৈকুণ্ঠপুৰী সদৃশ। গতিকে আপোনালোকৰ শ্ৰীচৰণত প্ৰথমেই সেৱা জনাইছো। আমাক সকলোকে আপোনালোকে আশীৰ্বাদ দিব। ভাষণ এতিয়া আপোনালোকে নিশ্চিত থাকক, ভাষণটো একেবাৰে অকণমান হ'ব, কাৰণ ময়ো বিভিন্ন জনৰ দৰে উদ্গ্ৰীৱ হৈ ৰৈ আছো আপোনালোকৰ নাম শুনিবৰ কাৰণে। গতিকে আপোনালোক আৰু ভক্তিৰ অমিয়া ৰস, তাৰ মাজত মই প্ৰাচীৰ হৈ থিয় নিদিওঁ। মই মাত্ৰ কেইমিনিটমান কথা কৈ সামৰিম, আপোনালোকৰ অনুষ্ঠান উপভোগ কৰিম। ইয়াত বহুকেইটা কথা আছে। আমাৰ যে আমি পলাশবাৰী, দক্ষিণ কামৰূপ বা অসম সাংস্কৃতিকভাৱে শতাব্দী জুৰি আমি যে শক্তিশালী, বৈভৱশালী, চহকী, তাৰ প্ৰমাণ কেৱল আমাৰ সৰু ঠাই টুকুৰা পলাশবাৰীৰে ইমান কণ্ঠশিল্পী, ইমান আয়তী নামতি আহিছে। আপোনালোকৰ নিজৰ কাৰণে এটা হাত চাপৰি লাগে। ইয়াতো বাহিৰৰ মানুহ নাই। মই হিমাংশুক সুধিছো যে বাহিৰৰ মানুহ হৈছে নেকি, জাঙুৰ খাই উঠিছে। নাই নাই, বাহিৰৰ মানুহ কিয় লাগে? আমাৰ খুৰীদেউ, বাইদেউ, মাহীদেউ, ভণ্টি সকলোৱে নাম জানে, অসমৰ সংস্কৃতি জানে। যিদৰে নিজৰ নিজৰ পেছাদাৰী ক্ষেত্ৰতে হওক বা ঘৰখনেই হওক, যি কামতে নহওক কিয়, আমাৰ আই মাতৃসকল, আমাৰ ভগ্নীসকল সকলো ক্ষেত্ৰতে আগবঢ়া।